শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ আগতে অসমত কোনো চৰকাৰে এই ধৰণে দুখীয়া মানুহৰ কাৰণে কাম কৰিব বিচৰা নাছিল। শ্ৰদ্ধাৰ ৰাইজ, মোক ল'ৰাবিলাকে সুধি থাকে যে মামা আমাৰ কাৰণে একো নকৰে নেকি। এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ যে BA পাছ কৰাৰ পিছত 1 বছৰ ল'ৰা ছোৱালীয়ে যাতে চাকৰিৰ ইণ্টাৰভিউ দিব পাৰে, ইণ্টাৰভিউৰ মাচুল দিব পাৰে, পৰীক্ষা দিবৰ বাবে যদি গুৱাহাটীত যাব লাগে গুৱাহাটীত যাব পাৰে। BA পাছ কৰা প্ৰত্যেকটো ল'ৰাক আমি 1 বছৰৰ কাৰণে মাহত 2,500 টকাকৈ আমি দি থাকিম, যাতে সি কাৰো ওচৰত হাত পাতিব নালাগে। আজি মই BA পাছ কৰিলোঁ, দেউতা মাই মোক বাৰে বাৰে টকা দিব নোৱাৰে। চাকৰি এটা পাওঁতেও এবছৰ মোক সময় লাগে, আৰু এই গোটেই বছৰটো আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ আমি দি থাকিম। যে আমাৰ ছোৱালীবিলাক যেতিয়া 11 পঢ়িব, 12 পঢ়িব, প্ৰত্যেকজনী ছোৱালীক আমি তেওঁলোকৰ বেংক একাউণ্টত আমি নিযুত মইনা আঁচনি দিছোঁ। আমি ইউনিভাৰ্চিটিত যোৱা ছোৱালীবিলাকক আমি নিযুত মইনা আঁচনি দিছোঁ। আজি নিযুত মইনা আঁচনি, অৰুণোদয় আঁচনি, জিঅ' টেগিং, মহিলাৰ উদ্যমিতা আঁচনি, ইলেক্ট্ৰিচিটিৰ দাম কম কৰা, কৃষকক ধান চাউলৰ বাবে অতিৰিক্তকৈ টকা দিয়া, এই কামবিলাক কোনেও আগত নকৰিছিল। প্ৰথমবাৰৰ বাবে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই কামবিলাক হাতত লৈছোঁ।